অৰুণোদয় আঁচনি লৈ হিতাধিকাৰীসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা আপডেট ওলাইছে কিয়নো এতিয়াও কিন্তু বহুত সংখ্যক মানুহৰ নাম নতুন লিষ্টখনত অন্তৰ্ভুক্ত হোৱা নাই যিসকলৰ নাম নেকি নতুন লিষ্টত অন্তৰ্ভুক্ত হোৱা নাই সেইসকলে কি কৰিলে নতুনকৈ লিষ্টত অন্তৰ্ভুক্ত হ'ব আৰু আপোনালোকে 17 ছেপ্টেম্বৰত টকা লাভ কৰিব আৰু কোনসকলে টকা লাভ কৰিব সেই বিষয়ে কিন্তু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিয়া হ'ব গতিকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু ভিডিঅ'টো যদি ফেচবুকত চাইছে তেনেক্ষেত্ৰত পেজটো ফলো কৰি ভিডিঅ'টো এটা শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব এতিয়া কথাটো যে কোনসকল নাম লিষ্টত নাই আৰু লগতে কোনসকলে 17 ছেপ্টেম্বৰত এই টকা লাভ কৰিব সবিশেষ জনাম প্ৰথমটো হ'ল যে যদি আপোনালোকৰ নাম লিষ্টত নাই তেনেক্ষেত্ৰত আপোনালোকে কি কৰিব হেয়া জনাই দিছো তাৰ পিছত যদি আপোনালোকৰ 17 ছেপ্টেম্বৰত টকা লাভ কৰিব নাই হেয়া আপোনালোকে কেনেকৈ কনফাৰ্ম কৰিব বা জানিব পাৰিব হেয়াও জনাই দিম প্ৰথম কথা হ'ল যদি আপোনালোকৰ লিষ্টত নাম নাই তেনেক্ষেত্ৰত আপোনালোকে এতিয়া কি কৰিব পাৰিব প্ৰথমটো হ'ল যে কিছুসংখ্যক মানুহক এতিয়া কিন্তু চৰকাৰে নতুনকৈ ফৰ্ম প্ৰদান কৰিব বুলি কৈছিল সো আপোনালোকে সেইখন ফৰ্ম সংগ্ৰহ কৰিব পাৰে আৰু আপোনালোকে আবেদন কৰিব পাৰে আৰু যদি আপুনি ইতিমধ্যে আবেদন কৰিছিল কিন্তু আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেক্ষেত্ৰত আপোনালোকে কি কৰিব তো হেসকলে কি কৰিব লাগিব হেসকলে নিজৰ বিউত পৰ্যায়ত যিসকলে কি কৰ্মী আছে হেসকলৰ লগত যোগাযোগ কৰিব লাগিব অথবা আপোনালোকৰ গ্ৰাম পঞ্চায়তত বা আপোনালোকে ব্লকত গৈ আপোনালোকে ইয়াৰ বাবে ভেৰিফিকেশ্যন কৰাব পাৰে বা আপোনালোকে নতুন লিষ্টখন এবাৰ চেক কৰিব পাৰে যদি আপোনালোকৰ নতুন লিষ্টত নাম নাই তেনেক্ষেত্ৰত আপোনালোকে যে আবেদন পত্ৰ দাখিল কৰিছিল তাৰ এখন ৰিসিপ্ট আপোনালোকৰ হাতত দিয়া হৈছিল আপোনালোকে সেইখন ৰিসিপ্ট লৈ গৈ আকৌ তেখেতসকলক জমা দিব লাগিব বা আপোনালোকে জনাব লাগিব লগতে পেন কাৰ্ড আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড আপোনালোকে জমা দিব লাগিব তো এইখিনি আপোনালোকে কাম কৰিব লাগিব যদি আপোনালোকৰ লিষ্টত নাম নাই এতিয়া কোনসকলে 17 ছেপ্টেম্বৰত টকা লাভ কৰিব আৰু কোনসকলে লাভ নকৰে ফ্ৰেণ্ডসকল ইতিমধ্যে কিন্তু দেখিবলৈ পোৱা গৈছে অৰুণোদয় 3.0 ৰ জৰিয়তে কিন্তু ইতিমধ্যে বহুত সংখ্যক মানুহৰ একাউণ্টত বা বহুত সংখ্যক মানুহৰ মোবাইলত এই যেটো মেছেজ আপোনালোকে দেখিবলৈ হৈছে 1 টকা এটা সোমাই দিয়া হৈছে অৰ্থাৎ অসম চৰকাৰৰ তৰফৰ পৰা 1 টকাকৈ ট্ৰান্সফাৰ কৰা হৈছে যিসকলৰ একাউণ্টত নেকি এই 1 টকা এটা আহিছে হেসকলে কিন্তু নিশ্চিতভাৱে টকা লাভ কৰিব বা হেসকলে ইতিমধ্যে সিলেক্ট হৈ গৈছে হেসকলে কিন্তু একদম ভেৰিফিকেশ্যন কমপ্লিট হৈ গৈছে হেসকলে 100% টকাটো লাভ কৰিব এতিয়া যদি আপোনালোকৰ মোবাইলত এতিয়ালৈকে এই মেছেজটো অহা নাই তেনেক্ষেত্ৰত আপোনালোকে কি কৰিব চাও ইয়াৰ সময় কিন্তু এতিয়ালৈকে আছে অৰ্থাৎ 17 ছেপ্টেম্বৰৰ আগলৈকে ইয়াৰ ভেৰিফিকেশ্যনৰ সময় থাকিব যদি আপোনালোকে এতিয়ালৈকে এই মেছেজটো লাভ কৰা নাই তেনেক্ষেত্ৰত হয়তো আপোনালোকে 17 ছেপ্টেম্বৰৰ আগতে এই মেছেজটো লাভ কৰিব পাৰে যদি বাই চান্স আপোনালোকে এই মেছেজটো লাভ নকৰে তেনেক্ষেত্ৰত হয়তো আপোনালোকে টকা লাভ নকৰিব এতিয়া যদি আপোনালোকে আবেদন কৰিছে তেনেক্ষেত্ৰত আপোনালোকে 17 ছেপ্টেম্বৰলৈকে ওয়েট কৰিব লাগিব 17 ছেপ্টেম্বৰৰ পিছত আপোনালোকে ফলাফলটো জানিব পাৰিব যে আসলতে আপুনি সিলেক্ট হৈছে না নাই বা আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি যদি আপোনালোকে বাই চান্স ৰিজেক্ট হৈছে তেনেক্ষেত্ৰত ইয়াৰ পিছত আপোনালোকে অন্য পৰ্যায়ত কিন্তু কি কৰিব লাগিব ইয়াৰ বাবে আবেদন কৰিব লাগিব তো কেনেকৈ আবেদন কৰিব লাগিব যদি আপোনালোকৰ নাম সিলেক্ট হোৱা নাই সেই বিষয়ে অন্যান্য ভিডিঅ'সমূহত জনা হ'ব গতিকে আপোনালোকে এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো যদি ফেচবুক চাইছে পেজটো ফলো কৰিব আৰু